আজি ফটো মাৰিবি মই সিহঁতক খাবলৈ দি থৈ আহিছিলোঁ তাত নেপালী ভাল লাগিছে খালি বেছিয়ে হ'ব পাইছোঁ বে ক্লাছডাল মানে মাজতে টান হৈ পৰে টাইট কৰি দিলে বে অৱস্থা চাওক আমি বে হাই ব্ৰ নমস্কাৰ সকলোকে মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চ' আজিৰ ভিডিঅ'টো কি হ'ব আপোনালোকে চাগে থাম্বনেইলত চাই গম পালেই চ' এতিয়া টাইম হৈছে এটা হৈছে নিশাৰ এটা চ' অলপ আগলৈকে মোৰ ভিডিঅ'টো এডিটিং চলি আছিলে চ' এডিট কৰি অলপ আগত কমপ্লিট কৰিছোঁ আৰু লগতে এতিয়া আপলোডিং চলি আছে আপলোড এতিয়ালৈকে হোৱাগৈ নাই কেইটা বাজে আজিও ঠিক নাই বস্তুবোৰ খেলেমেলেং হৈ আছে কিয়নো মোৰ কালি বিয়া এখন আছিলে আৰু বিয়াখনত ভিডিঅ' কাম এটা আছিলে চ' তাৰ পৰা আহি লগালগ ভিডিঅ'টোৰ লগত লগা হ'ল আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো যিটো চালে ত' এতিয়া অলপ আগত কমপ্লিট কৰি আপলোডিং চলি আছে মানে ভাগৰ ইমানেই লাগিছে আৰু দিনটো আজি ইমানেই গৰম মানে ৰ'দ মাতত গম পাইছে আৰু মানে বহুত টোপনি ধৰি আছে এতিয়া মোৰ বছ সোনকালে ভিডিঅ'টো আপলোড হওক আৰু ব্লগিংটো কাইলৈৰ পৰা ভালকৈ ষ্টাৰ্ট কৰিম আপোনালোকে চাগে গম পালে ভিডিঅ'টো আজি কি হ'ব চ' গুড মৰ্ণিং সকলোকে কি ব্লগিং ষ্টাৰ্ট কৰিছোঁ ৰ মানে মাথা আজি ফটো মাৰিবি কৰিছোঁ নাই আমাৰ মাথা হাঁহিটো আনি লৈছোঁ গুড মৰ্ণিং সকলোকে আজি বহুত সোনকালে সাৰ পাই গ'লোঁ কিয়নো এইফালে আমাৰ আলহী এজন আহিছিলে ল'ৰাটোক চিনি পাইছে চাগে ওচৰৰ পৰা দেখুৱাব বুলি ওচৰৰ পৰা চিনি নাপাব ন চ' আলহী আহিছিলে সেইটো কাৰণে ৰাতিপুৱা সোনকালে উঠা হ'ল আৰু তাকে আৰু টোপনি ধৰি আছে বহুত এতিয়াও চাহ খোৱা হ'ল এতিয়া আৰু তাকে ৰেষ্ট কৰি থকা হৈছিলে এনেকৈ বহি কথা পাতি থকা হৈছিলে ত' ল'ৰাটো এইটো আহিলোঁ কৰি থাকিবা হাই চ' এতিয়া কাম ষ্টাৰ্ট কৰিব লাগিব লাহেকৈ চ' মই এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ এতিয়া ফাৰ্ষ্ট যাম চেপন লৈ মানে মৰাণলৈ যাম ভাবিছিলোঁ কিন্তু মৰাণলৈ যাবলগীয়া আছিলে কিয়নো কাম কেইবাটাও আছিলে কিন্তু এতিয়া মৰাণলৈ যোৱা নহ'ব ডাইৰেক্ট চেপনলৈ যাব লাগিব আজি চব কাম কৰা নহয় আজি কেইটামান কামহে কৰা হ'ব মানে কেইটামান বস্তুহে অনা হ'ব চ' সেইকেইটা বস্তু আমাৰ ওচৰতে চেপনতে পাই যাম মানে আমাৰ ঘৰৰ পৰা চেপনলৈ অলপ ওচৰ হয় মৰাণলৈ অকণমান দূৰ হয় ইমান বেছি দূৰো নহয় আজি ৰ'দো যিমান ছাৰ মানে সেইটো কাৰণে এতিয়া চেপনলৈকে যাওঁ ভাবিলোঁ আৰু এতিয়া ভাইটি এটাক লৈ যাওঁ বুলি আহিছিলোঁ চ' তালৈ এতিয়া ৰখি থকা হৈছে আৰু ই আহক তাৰপিছত যাম আমি আৰু চেপনত কি কি কাম কৰোঁগৈ আজি আপোনালোকক দেখুৱাই যাম মেইন কাম এটা আছে মেইন কামটো এনেকুৱা ধৰণৰ যে এইটোৰ কাৰণে যিহেতু বস্তু কেইটামান অৰ্ডাৰ কৰিছিলোঁ চ' বস্তু এটা আহি পালেহি চ' সেই বস্তুটো আনিব লাগিব আজি আৰু বস্তু এটা আনিব আছে চ' সেই বস্তুকেইটা কি হ'ব সকলোখিনি আপোনালোকক দেখুৱাম বস্তুখিনি কি কি অনা হয় আৰু লগতে পাৰ্চেলকেইটা কি কি আহিছে চ' এতিয়া সোনকালে আহক কি তাৰপিছত যাওঁ গৈ পাই আপোনালোকক দেখুৱাই যাম তাকে আৰু মই সিহঁতক খাবলৈ দি থৈ আহিছিলোঁ তাত নেপালী মই কিনি দি থৈ আহিছিলোঁ ইয়াক লৈ যাওঁ চ' আমি সেই এতিয়া চেপন পাই গ'লোহি আৰু মোৰ লগত আহিছিলে এইজন ভাইটি আৰু মোৰ যিটো পাৰ্চেল আছিলে পাৰ্চেলটো লোৱা হৈ গ'ল আনবক্সিংটো ঘৰত কৰিমগৈ মানে চাওঁ এতিয়া লাগি আছে চোৱা যাওক নেকি বাৰু এবাৰ মই নিজে চেক কৰি চাই লওঁ তাৰপিছত ঘৰত আপোনালোকক ভালকৈ আনবক্সিং কৰি দেখুৱাম বেলেগকৈ আহিছে নৰ্মেলি এনেকৈ নাহেতো অঁ বহুত সৰু বে কাম গধুৰ আছে ভিতৰটো চাব মন নাছিলে বে কালাৰটো চাওক সেইটোৱে উলিয়াব পৰাহেঁতেনে ওলালে ভাল লাগিছে খালি বেছিয়ে হ'ব পাইছোঁ বে ৱালত নে টেবুলত ৱালৰ কাৰণে আছিলে এনেকৈ চোন বহুত লাগিব সৰু মানে কিমান দিছে 1 ফুটমান দিছে নেকি এইটো দীঘল আকৌ এইটো দীঘল আছিলে পাৰিবি নেকি আগত পাৰ্চেলটো আপোনালোকক ভালকৈ ঘৰত দেখুৱাম যে কি আছিলে আৰু লগতে এতিয়া বাকী কাম কেইটামান আছে ইয়াত বাকী কামকেইটা কৰি লওঁ তাৰপিছত গাড়ীখনৰ অলপ কাম আছে চ' তাত যাম এতিয়া বস্তুখিনি বজাৰ কৰি লওঁগৈ আৰু চ' সকলোখিনি বজাৰ কৰি হৈ গ'ল আৰু লগতে ঘৰ গৈ দেখুৱাম যে কি কি লোৱা হ'ল আৰু লগতে পাৰ্চেলটো কি আহিলে সেইখিনি চব ঘৰ গৈ ভালকৈ পাতিম ঘৰলৈ ডাইৰেক্ট গৈ লওঁ কাৰণ গৰম বহুত তাকে গৰমত অৱস্থা পূৰা বেয়া হৈ গৈছে চ' তাৰ পৰা আহি ঘৰ পাই হৈছিলোঁ দোকান এখনতে ৰখিবলগীয়া হৈছিলে কিয়নো ঘৰলৈ অলপ বজাৰ কৰিব দিছিলে চ' তাৰে বজাৰৰ বস্তু এটা থাকি আহিছিলে মানে বজাৰ কৰা হৈছিলে বাৰু চ' সেই বস্তুটো ল'বলৈ বুলি ৰখোঁতেই মানে গাড়ীখনৰ কিবা ক্লাছডাল অলপ প্ৰব্লেম চলি আছে কি হৈছে একো পাত্তা পোৱা নাই ক্লাছডাল মানে মাজতে টান হৈ পৰে দবাব নোৱাৰা হৈ যায় একদম টান হৈ পৰে চ' এতিয়া তেনেকুৱা হৈ পৰিছিলে আৰু তাতে যুঁজি এতিয়া অৱস্থা দেখিছে গোটেই ভিতৰ বাহিৰ চবতে ঘামি বৰবাদ মই কিয়নো একদম ৰ'দত গাড়ীখন ৰখি পৰিলে আৰু তাকে এতিয়া আকৌ ঠিক কৰি চ' তাকে চকুটোত সোমাই গৈছে ঘাম
সো তাতে লাগি ঘামি অৱস্থা এতিয়া একদম বেয়া হৈ পৰিলে মেইনলি মানে গাড়ীখনৰ সাৰ্ভিসিং দিবলগীয়া হৈ আছে আৰু সেই সাৰ্ভিসিং দিয়াগৈ নাই কাৰণে প্ৰবলেম কিছুমান দি আছে সো সাৰ্ভিসিং কৰিবলৈ সোনকালে নিব লাগে কিন্তু সাৰ্ভিসিং কৰিবলৈ ডিব্ৰুগড়লৈ নিব লাগে গাড়ীখন সো তাকে টাইম মিলাব পৰা নাই সেইটো কাৰণে কৰা হোৱাগৈ নাই সোনকালে টাইম মিলাই যাব লাগিব কিয়নো প্ৰবলেমবিলাক এতিয়া লাহে লাহে অলপ দিছে গাড়ীখনত সো তেনেকুৱা কথা আৰু হাৱা টাইট কৰি দিলে বে কি কৰিছ অৱস্থা চাওক আমি বে হাতে গা চা বৰবাদ মই বেছি ঘামনি বাৰু টোপালকে পৰিছে বে টিঙিনা আনিলো নি কেলে ধুনীয়াকে একদম ইমান মোলৈ কি আনিলা কি আনিলি বোলো মোলৈ কিবা কিবি অনা এইখিনি মেইনলি তোমালৈ আনিছোঁ কি হয় আটা মই আটা খাওঁ নি কি হয় আম তৰমুজ কিমান দিনৰ পৰা মায়ে কৈ আছে আমৰ কথা এই আম আমাৰ গছত শেষ হোৱা তো গছত আম শেষ হোৱাৰ পৰা মাৰ অকল এটাই ডাইলগ মানে য'তে ওলাই গ'লো আম লৈ আনিবি আজি ফাইনেলি মানে বহুত দিনৰ পৰা কোৱাৰ পিছত আজি ফাইনেলি অনা হ'ল আৰু লগতে বজাৰ কৰিলোঁ এইখিনি কালাৰ এইখিনি কি কৰিম আপোনালোকে অলপ পিছত গম পাব ৱালপেপাৰ এইখিনি ভালকৈ ভিতৰত দেখুৱা মই ভিডিঅ' কৰি আছোঁ কাৰণে আনিব নোৱাৰোঁ নহয় বাবা হাই ব্ৰ ও ভাই কি হ'ল হাই ব্ৰ হাই বাই বাই এইবোৰ ক'ত হ'ব কি কৰিব এইবোৰ কৰিব আপোনাৰ ঘৰ ৰং দিবলৈ আৰু গেটখন ৰং দিবলৈ মই কৰি দিম আপুনি জাহা তাহা নিদিব হা তো আজি ক'ৰবাত ৰং কৰা হ'ব ক'ত কৰোঁ দেখাব লাগিব আৰু লগতে গেটখনটো মাৰি দিম বুলি কৈছে কালাৰ পাপাই ঐ মই যদি কেমেৰা মানে ভিডিঅ'কে যদি ক্লিপ লৈ থাকোঁ কৰ মই হাত একদম 5খন বুলি ভাবিছ নি হাত 5খন নহয় কিন্তু হাত 5খনৰ নিচিনা কৰিব লাগিব হয় নেকি হয় এতিয়া আৰু মোৰহে তই গেট আউট হয় নেকি ইমান ষ্টাইল দি নেকাটিলেও হ'ব এনেকৈ খাবও পাৰি অঁ বে মজা আমকেইটা হৈ গ'ল এতিয়া খাব লাগে এইবোৰ নুতুলিবি আৰু বে এনেই আকৌ মেৰে হালত ऐसी है সো গাড়ী ধোৱা হৈ গ'ল এতিয়া ভিতৰত যাওঁ বাকী কামখিনি কৰোঁগৈ সো গাড়ী ধোৱা কাম শেষ কৰি এতিয়া আহিলোঁ মানে খিৰিকীখিনি যিখিনি ধাম আছে এই ধামখিনিত কি বুলি কয় নাজানো সো এইখিনিত কালাৰ কৰিব লাগিব সেইটো কাৰণে এতিয়া চিজ পেপাৰ মাৰি থকা হৈছে সো এইখিনিত কালাৰ কৰিব লাগিব এইফালে কামত লাগি আছে মিস্ত্ৰী দাদা কেনে লাগিছে বহুত ফুৰ্তি লাগিছে এতিয়া ইমান তেনেকৈ নেদেখুৱাবি ফিনিচিং দেখুৱাম য়েছ দেখিলে চাগে মই যেনেকৈ দেখালোঁ নাই ফিনিচিংটো বেলেগ হ'ব সো এতিয়া লাগি থকা হৈছে একেবাৰে ফিনিচিংটোৱে দেখুৱাম মই সো আজি ইমানখিনি কমপ্লিট কৰিব পাৰিলোঁ আৰু বহুত বাকী আছে আৰু পূৰা এতিয়া অৱস্থা বেয়া হৈ পৰিছে আৰু লগতে ইমানে ভাগৰ লাগিছে আজি দিনটো বেলেগ একো কাম কৰা নাই অকল এইকেইটাৰ লগতে লাগি থকা হৈছে তো এতিয়া অলপ ৰেষ্ট লওঁ তো গা চা ধুই এতিয়া অলপ ৰেষ্ট লোৱা যাওক আৰু লগতে বস্তুখিনি আকৌ চিজিল লগাব লাগিব আৰু লগতে আপোনালোকক দেখুওৱা হোৱা নাছিলে যিটো পাৰ্চেল আহিছিলে মোৰ সেই পাৰ্চেলটো আহিছিলে ক'ত থাকিলে পাৰ্চেলটো আছিলে ৱালপেপাৰ তো ৰুমটোৰ কাৰণে এবাৰ আহিলে ৱালপেপাৰ আৰু ৱালপেপাৰটো দেখিবলৈ ঠিক এনেকুৱা ধৰণৰ এতিয়া এনেকৈ চাই থৈ দিয়ক আৰু কিয়নো লগোৱাৰ পিছত এইখিনি এই ৱালপেপাৰখিনি অলপ স্পেচিয়েল হয় আৰু এই ৱালপেপাৰখিনি এখনতে দামো বহুত পৰিছে সো বাইদেউ এতিয়া মানে খিৰিকীখন দেখি হাঁহিছে বহুত মানে কালাৰটো পাতলেই হৈ আছে মানে আৰু কেইবাবাৰো কৰিব লাগিব ৰং কেইবাবাৰ মানে আৰু দুবাৰ বা এবাৰ কৰি দিলেই হৈ যাব ভালকৈ আৰু সেই ব্লেক টোন হ'লে ৰেড কৰি পেলাম
নহ'লে বেছি ব্লেক এণ্ড হোৱাইট একদম অল্ড মডেল টাইপ লাগি গৈছে এইটো ৰেড কৰি দিলে ভাল মই একো প্লেনিং কৰি লোৱা নাছিলোঁ যে ক'ত কালাৰ কেনেকৈ কৰিম জাষ্ট মই কালাৰকেইটাহে আনিলোঁ ব্লেক আৰু ব্লেক আৰু হোৱাইটটো আনিলোঁ কিন্তু ৰেড এটাও এতিয়া আনিব লাগিব চাগে নহ'লে ব্লেক এণ্ড হোৱাইট একদম অল্ড মডেল আৰু নেদেখাওঁ এতিয়া লাষ্ট পাম অলপ আগত দেখুৱালোৱেই চাগে মই চ' এতিয়া অকণমান টাইম ৰেষ্ট ল'লোঁ মানে বিচনাতে পৰি আছিলোঁ এতিয়া অকণমান টাইম বহিছোঁ পৰি আমনি লাগিলে আজিৰ প্ৰায় সকলোখিনি কাম এতিয়া আৰু লাষ্ট এটা আছেগৈ গাড়ীখনত পলিচ কৰিব লাগে আৰু লগতে মেটখিনি যিখিনি ধুইছিলোঁ চ' সেইখিনি ভৰাব লাগিব আৰু কভাৰ লগাব লাগে লাষ্ট কাম সেইটোৱে আছেগৈ আৰু তাৰপিছত আজৰি আৰু চ' আজিৰ দিনটো ইমানখিনি কাম আছিলে চ' অকল আজিৰ দিনটোত চাগে কামেই কৰা হ'ল কিন্তু যিমানখিনি কাম আছিলে গোটেইখিনি শেষ নহ'লগৈ য'ত কালাৰ কৰিব লাগিছিলে সকলোখিনি কালাৰ কৰা হোৱাই নাই আৰু য'ত কালাৰ কৰিলোঁ তাত আকৌ কৰিব লাগিব কিয়নো গম পাইছে আৰু খেলি মেলি এটা লাগি পৰিলে চ' তেনেকুৱা হ'ল চ' কাইলৈৰ পৰা অকল তেনেকুৱা হ'ব কালাৰ কৰি দিব লাগিব সেইখিনি আপোনালোকক ইমানকৈ ব্লগত নেদেখুৱাওঁ নহ'লে কিন্তু দেখুৱাই দিম অকল কাম কৰি থকাখিনি চ' আজিৰ ব্লগটো চাগে অকল কামেই কৰি থকা হ'ল একো নাই মই এনেকৈ আপোনালোকক সোনকালে ভিডিঅ'বিলাক দি থাকিবলৈ ট্ৰাই কৰিম আৰু লগতে আপোনালোকে ইয়াৰ আগৰ ব্লগটোত বহুতে কমেণ্ট কৰিছে যে ভিডিঅ' এডিটিঙৰ মানে মই কেনেকৈ ভিডিঅ' এডিট কৰোঁ বহুতে জানিব বিচাৰিছে কমেণ্টত বহুত পাইছোঁ মই চ' সেইটো কাৰণে মই ভাবিছোঁ যে তাৰো এটা ভিডিঅ' দিম আৰু সেই ভিডিঅ'টো চাগে মই একদম গোটেইখিনি ভালকৈ ডিটেইলছত আপোনালোকক ক'ব নোৱাৰিম কিন্তু যিমানখিনি পাৰোঁ খুব কম সময়ৰ ভিতৰত মই যিমানখিনি পাৰোঁ মানে মই নিজে যিমানখিনি জানো সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম তাৰ কাৰণে আকৌ এটা মানে ভিডিঅ' ক্লিপো লাগিব কিবাকিবি চ' কিবা এটা প্লেনিং কৰা যাওক আৰু লগতে আপোনালোকক তেতিয়া ভিডিঅ'টো সোনকালে আগবঢ়াব পাৰিম মই ক্লিপ কেইটামান ক'ৰবাত মানে কি কৰিম এতিয়া ভাবিব লাগিব আৰু কিবা এটা প্লেনিং কৰিব লাগিব আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'ত চাই যেন ভাল পালে আৰু কিয়নো বিশেষ একো নাছিল বাৰু ভিডিঅ'টো কিন্তু হ'লেও আৰু এনেকৈ ডেইলি ব্লগ আৰু নৰ্মেল তাকে চ' এতিয়া মই বাকী কামখিনি কৰোঁগৈ সোনকালে আপোনালোকলৈ সেই ভিডিঅ'টো আহি আছে মানে মই ভিডিঅ' কেনেকৈ এডিট কৰোঁ তাৰ ওপৰত ভিডিঅ' এটা আহি আছে মই যিমান পাৰোঁ ট্ৰাইটো কৰিম মানে যিমান পাৰোঁ সোনকালে কৰিবলৈ মানে মেইনলি অকল ক্লিপকেইটা নতুন ক্লিপ হ'লে ভাল লাগিব আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'ত চাই যেন ভাল পালে যদি ভিডিঅ'ত চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু গম পাইছে আৰু সেইটো মেইন কাম যদি কোনোবা মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব অলপ সঁহাৰি মৰম আপোনালোকে যাচি দিব কিয়নো আগলৈ অলপ ভালকৈ কণ্টেণ্টবিলাক মানে ল'বলৈ ট্ৰাইটো কৰিছোঁ মানে প্লেনিংটো কৰা হৈছে কিন্তু জাষ্ট যুঁজিবলৈ মানে এতিয়া যিহেতু পৰিস্থিতিটো এনেকুৱা হৈছে আৰু লগতে মানে চব মিলাবলগীয়াও হয় সেইটো কাৰণে লাহে যিমান পাৰোঁ মই ট্ৰাই কৰিম সোনকালে সেই কামবিলাক আপোনালোকৰ আগলৈ লৈ আহিবলৈ আৰু এইটো নাপাহৰিব যে আপোনালোকে ইউটিউবতকৈ আপডেটবিলাক সোনকালে ইনষ্টাগ্ৰামত পাব চ' ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে সকলোৱে যাওক তাতো অলপ সঁহাৰি মৰম যাচি দিব কিয়নো আপোনালোকৰ সঁহাৰি আৰু ছাপৰ্টৰ খুবেই প্ৰয়োজন নহ'লে মানে সাহসটো আপোনালোকৰ সেইখিনিৰ পৰাই পাম মোৰ বিশ্বাস সকলোৱে যাতে এনেকৈ মৰম সঁহাৰিবিলাক সদায় যেন যাচি যায় ধন্যবাদ